আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস এডুকেশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছো দিস ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ এডুকেশ্যনটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটসমূহ যিমান পাৰো আপোনালোকক প্ৰভাইড কৰি থাকো ইয়াৰ লগতে আপোনালোকে হয়তো গম পায় গুৱাহাটী হাইকোৰ্টৰ যিখিনি পোষ্ট ওলাইছিলে ৰিসেন্টলি 367 ডিস্ট্ৰিক্ট ওয়াইজ যেহেতু এইখিনি এপইন্টমেন্ট হ'ব তো তাৰ কাৰণে আমাৰ জ্ঞান তীৰ্থ টিমে প্ৰায় 34 খন গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰিছে আৰু সম্পূৰ্ণ 34 খন পেপাৰ যদি আপোনালোকে বিচাৰে আপোনালোকে পিডিএফ ফৰ্মেটত লাভ কৰিব ইয়াৰ লগতে যদি আপোনালোকে ভিডিও আকাৰে বিচাৰে ডেফিনেটলি আমাক জনাব পাৰে এটা ভিডিও দিয়া হৈ আছে আৰু এইখিনি ভিডিও আমি দি দিয়া হ'ব কাৰণ এইখিনি আমাৰ পেইড ক্লাছত হৈ থাকে ঠিক আছে গতিকে ভিডিওমু প্ৰিপেয়াৰ কৰি থোৱা আছে যদি আপোনালোকক দিব লাগে আমি আপলোড কৰি দিব পাৰিম ঠিক আছে একচুয়ালি পেইড ক্লাছৰ কাৰণে এইখিনি আমি প্ৰিপেয়াৰ কৰা হৈছিল ঠিক আছে ইয়াৰ লগতে আজি থাম্বনেইলটো দেখি গমেই পাইছে আজি কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো কিন্তু তাৰ আগতে এই যিখন 34 খন মক পেপাৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ আমি এনালাইসিস কৰিছিলো আমাৰ টিমে তো তাৰ ওপৰত আমাৰ টিমে এনালাইসিস কৰি কিছুমান পইণ্ট উলিয়াই হি মক পেপাৰ এখনৰ আৰ্হিত লেটেষ্ট আৰ্হিত 10 খনকৈ মক পেপাৰ উলিয়াইছে যিখন পেইড হ'ব মক পেপাৰ কেৱল 99 रुपीस টকাতে আপোনালোকে এই মক পেপাৰ এখন লাভ কৰিব ইয়াৰ লগতে এখন ফ্ৰী মক পেপাৰ আপোনালোকে লাভ কৰি আছে তাৰমানে 11 খন মক পেপাৰ লেটেষ্ট আৰ্হিত লেটেষ্ট প্যাটাৰ্ণত আমাৰ টিমে প্ৰিপেয়াৰ কৰিছে গতিকে খুব ভাল কথা যদি আপোনালোকে পেমেন্ট কৰি লবলৈ টান পাইছে তেতিয়ালে ফ্ৰী মক পেপাৰখনো আপোনালোকে নিজে হলেও ট্রাই কৰিব পাৰে এই গুটেইখিনি আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব মই ডিটেইলছখিনি অলপ দেখাই দিব বিচাৰিম ঠিক আছে তো এখন আমাৰ পেইড মক পেপাৰৰ নটিচ সো জ্ঞান তীৰ্থ ৱেটো সাকসেস টিমৰ ফালৰ পৰা এইখিনি ওলাইছে ইয়াতে আপোনালোকে 10 খনকৈ হাই কোৱালিটি মক পেপাৰ লাভ কৰিব বেসড অন লেটেষ্ট প্যাটাৰ্ণ যিখন ডিজাইন কৰা হৈছে ম্যাক্সিমাম প্ৰ্যাকটিস আৰু একুৰেসিৰ কাৰণে কেৱল 99 টকাত লাভ কৰি আছে 360 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কাৰণে এইখিনি প্ৰিপাৰেচন কৰি থকা হৈছে আৰু আপোনালোকে মক পেপাৰসমূহ লাভ কৰিবলৈ আপোনালোকে আমাক মেইল আমাৰ যেটো মেইল আইডি আছে ইয়াতে আমি দিয়াই আছে নহলে ডেসক্ৰিপচনটো মেইল আইডিটো সদায় থাকেই ভিডিওৰ তো ইয়াতে এই মেইল আইডিটোত আপোনালোকে এটা মেছেজ ড্ৰপ কৰিব যে আমাক হাই কোৰ্টৰ মক পেপাৰ লাগে তেতিয়া হলে আমি তাতে আপোনালোকক এখন কিউআৰ কোড দিম সেই কিউআৰ কোডখনতে আপোনালোকে 99 रुपीस টু পেমেন্ট কৰি এটা স্ক্ৰিনশ্বট আপোনালোকে পুনৰ এই মেইলটোত আমাক পঠাই দিব তেতিয়া সেই মেইলটোতে আমি এটা আপোনালোকক পাসওয়ার্ড প্ৰভাইড কৰিম সেই পাসওয়ার্ডটো দি পানি আপোনালোকে টেলিগ্ৰামত যিবোৰ পিডিএফ আপলোড হৈ থাকে সেই পিডিএফসমূহ আপোনালোকে ডাউনলোড কৰি পানি নিজে সলভ কৰিব পাৰিব ঠিক আছে এতিয়া মেইন কথাটো হ'ল টেলিগ্ৰামত এখন ফ্ৰী মক পেপাৰো আছে সেই মক পেপাৰখন কিন্তু সকলোৰে কাৰণে সকলোৱে এখন নিজে কৰি চাব পাৰে ঠিক আছে সেইখিনিয়ে কথা ইয়াৰ লগতে এইখিনি অকমান দেখাই দিয়া হৈছে আৰু এইখিনি টাইম টেবুল এখন আমি ইনি বনাইছিলো এক্সপেক্টেড কিন্তু আপোনালোকে গোটেইখিনি 25 আগষ্ট আগত গোটেইখিনি মক পেপাৰ আপোনালোকে লাভ কৰিব ঠিক আছে তো এনেকে ধৰণে আমাৰ জ্ঞান তীৰ্থ একাডেমি বুলি আছে আমাৰ যেটো টেলিগ্ৰাম চেনেল লিংক ডেসক্ৰিপচনত থাকিবই ইয়াতে এখন যিখন আপোনালোকৰ এখন পেইড মক পেপাৰ হয় ঠিক আছে এই পেইড মক পেপাৰখন যেতিয়া আপোনালোকে ডাউনলোড কৰি পিনে খুলিবলৈ চাব এখনৰ কিন্তু এটা পাসওয়ার্ড থাকিব গতিকে সেই পাসওয়ার্ডটো আপোনালোকে পেমেন্ট কৰিলেহে আপোনালোকৰ মেইলত লাভ কৰিব ঠিক আছে বাকি এইখিনি ডিটেইলছ আমাৰ তাতে দি থকাই হয় বাকি এইখিনি অকমান দেখাইছিলো কেনেকুৱা ধৰণৰ মক পেপাৰসমূহ বনোৱা হৈছে এইখন ফ্ৰী মক পেপাৰখন আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে আমাৰ মক পেপাৰ এনেকুৱা ধৰণৰ বনিছে একদম মই প্ৰথমৰ পৰা দেখাই দিম এইখন মক পেপাৰ আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেসৰ পৰা আমাৰ এইখন মক পেপাৰ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰা হৈছে এখন ফ্ৰী মক পেপাৰ এই মক পেপাৰখন আপোনালোকে যদি কিনিবলৈ টান পাইছে তেতিয়াহলে এইখন কিন্তু সলভ কৰিবলৈ নাপাহৰিব আৰু কিমান মাৰ্কস আপোনালোকে পাব আমাক জনাব এই গোটেইখিনি কোৱেশ্চন যেনে ধৰণে প্যাটাৰ্ণ আমি ৰাখিব লাগে তেনেকৈ ধৰণে আমি ৰাখিছো অসমীয়া লাগে 120টা কোৱেশ্চন আছে নিগেটিভ মাৰ্কিং ৰাখা হৈছে ইয়াতে হেকলে আপোনালোকৰ কিন্তু যিখিনি আনসাৰ গি দিব লাগে গোটেইখিনি ইয়াতে দিয়া হৈছে ঠিক আছে খুব ভাল প্ৰচেষ্টা নহয়নে বা যি নহয় ভিডিওটো দীঘলীয়া নকৰো আমি ভিডিওৰ মাজলৈ যাওঁ ঠিক আছে
তো ভিডিঅ'টো দেখি পিনি গমেই পাইছিলে থাম্বনেইল আৰু টাইটেল দেখি যে DSS আৰু DSS এপডালত পুনৰবাৰ পদ মুকলি হৈছে এইটো ইয়াত লিখাই আছে সব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিহেতু জব হয় গতিকে অকণমান পে স্কেলটো অকণমান বেছি থাকিব গতিকে সেইকাৰণে আছিলে দৰমহাটো বেছি বহুতে চাগে ভাবিছে ইনিচিয়েল ইনহেণ্ড চেলাৰীটো জ্ঞানতীৰ্থই এনেই লিখি দিছে নেকি নহয় নে তেনেকুৱা ধৰণৰ কোনো কথা নাই আমি কোনো কথা এনেই নিলিখোঁ আৰু এইটো 5 আগষ্ট তাৰিখে আপোনালোকৰ মাজলৈ এডভাৰটাইজমেণ্টটো আহিছিলে আৰু আমি আপোনালোকৰ মাজলৈ আজি 9 আগষ্টত দিছোঁ যেটো এতিয়াও সময় আছে সো মিনিষ্ট্ৰি অফ হেলথ and Family Welfare Directorate of General Health Services Government Medical Store ৰিপৰ্টৰ পৰা এখিনি আহিছে গোপীনাথ নগৰ গুৱাহাটী ঠিক আছে তো ইয়াতে এপইন্টমেন্ট নোটিফিকেশন খনৰ কথা স্পষ্টকৈ লিখা আছে সো এপ্লিকেশনস are invited to fill up one vacant post UDC on deputation basis in Gulf Medical Store Depot গুৱাহাটী on the following terms and conditions মানে এটাই পোষ্ট আছে UDC মানে আপাৰ ডিভিজন ক্লাৰ্ক তো এটাই পোষ্ট আছে সেই পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে যদি আপোনালোকৰ কোৱালিফিকেশন মিলিছে one post of UDC in the pay level 4 অনুসৰি আপোনালোকে দৰমহা লাভ কৰিব 25500 বেসিক পেৰ পৰা 81100 লৈকে as per recommendation of 7th CPC তাৰ মানে 35 প্লাস আপোনালোকে ইনিশিয়াল ইনহেণ্ড চেলাৰী লাভ কৰিব ঠিক আছে ইয়াতে 2 number point officers of the central government holding analogous post on regular basis in parent category or department or with 8 years regular service in the grade of lower divisions clerk or equivalent next 2 number point আপোনালোকে দেখিলে কি লিখা আছে খুব সুন্দৰভাৱে যে অফিচাৰ অফ দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট হোল্ডিং এনালগাছ পোষ্ট যেটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ একে ধৰণৰ অফিচাৰ ৰেগুলাৰ বেচিছত যিখিনি আছে কেড্ৰি ডিপাৰ্টমেণ্ট অৰ 8 ইয়াৰ্ছ ৰেগুলাৰ সাৰ্ভিস যিসকলে কৰিছে লোৱাৰ ডিভিজন ক্লাৰ্ক তেওঁলোকে বা তেনেকুৱা ধৰণৰ ইকুইভেলেন্ট সকলে এপ্লাই কৰিব পাৰিব ডেপুটেশন 3 নম্বৰ ডেপুটেশন এলাউৱেন্স শেল বি এজ পাৰ দ্য গাইডলাইনছ অফ ইছ্যুড বাই ডিঅপিটি যিটো গাইডলাইনছ আছে তেওঁলোকৰ হেতু অনুকৰি ডেপুটেশনটো দিয়া হ'ব ডিউটিটো দিয়া হ'ব 4 নম্বৰ পইণ্টত আছে the period of deputation will be ordinarily not exceeding 3 years মানে বহুৱা নহব বুলি কৈছে কিন্তু and extendable subject to approval of the competent authority তাৰমানে আপোনাৰ যদি পাৰফৰম্যান্স ভাল হয় competent authority এখিনি কিন্তু বহাব পাৰে তাৰমানে মই কৈয়ে থাকো যে কিবা এটা ডিপাৰ্টমেন্টত সোমোৱাৰ পাছত এনেকে ধৰণে আপোনাক উলিয়াই দিব নোৱাৰে বা তেওঁলোকে উলিয়াই নিদিয়ে The maximum age limit shall not be exceeding 56 years as on the closing date of recipient of application. 56 বছৰৰ ওপৰত হ'ব নালাগিব application should be submitted through proportional with necessary documents সম্পূৰ্ণ শুদ্ধ ডকুমেন্টৰ হৈতে লিগেল ডকুমেন্টৰ হৈতে এখিনি এপ্লাই কৰিব candidate need to obtain a no objection certificate that is NOC from their parent organizations before applying for deputation তাৰমানে আপোনালোকে যদি কোৰবাত চাকৰি কৰি আছে কোৰবা ইনষ্টিটিউচনত যদি চাকৰি কৰি আছে তেতিয়ালে NOC কিনো দিব লাগিব Vigilance clearance certificate needs to be obtained from their parent organization vigilance clearance certificate খনো আপোনালোকৰ দৰকাৰ হ'ব It is requested that the interested and eligible candidates who can be spared for appointment may please contact to the assistant deputy manager GMSCD গুৱাহাটী over phone number দিয়া হৈছে বা ইমেইল টো দিয়া হৈছে আপোনালোকে এইকেইটাত কন্টাক্ট কৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলিছে বা আপোনালোকে যদি মন কৰিছে লাষ্ট ডেট আপোনালোকৰ 25 আগষ্ট তাৰমানে 25 আগষ্টৰ আগতে আপোনালোকে এপ্লাইটো কৰিব লাগিব আৰু এপ্লাই কৰাৰ কাৰণে এইটো মেইল আইডি আৰু এইটো ফোন নাম্বাৰ আপোনালোকে নিজে কন্টাক্ট কৰি ল'ব ঠিক আছে আৰু এটা কথা বহুতে এতিয়া এলিজিবিলিটিটো কি খুলি থাকিব আপোনালোকে BA বা BSc বা যদি বিকম আপোনালোকে পাস কৰিছে বা যিকোনো ধৰণৰ ব্যাচেলাৰ ডিগ্ৰী যিকোনো ইনষ্টিটিউটৰ পৰা যদি পাস কৰিছে গভ ৰেকগনাইজ দেন ইউ উইল বি এলিজিবল বাট আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট এখন লাগিব সমহীয়া বা এবছৰীয়াৰ ঠিক আছে তো ভিডিওটো সৰু এটা ইনফৰমেটিভ ভিডিও আছিল কাৰণ এনেকুৱা ধৰণৰ পোষ্টবিলাকৰ বিষয়ে বহুতে সুধি থাকে হয়নে গতিকে আপোনালোকে যদি বিচাৰে এপ্লাই ডেফিনেটলি কৰিব পাৰে কাৰণ খুব ভাল পোষ্ট আৰু খুব ধুনীয়া সুন্দৰ এটা দৰমহা নহয়নে আৰু এনেকুৱা ধৰণৰ নহয় যে কিবা কন্টেক্সচুৱেল জব এটাৰ বিষয়ে মই ক'লো তো আপোনালোকে লাইফ টাইমৰ কাৰণে এইটো চাকৰি কৰিব পাৰিব তো ঠিক আছে তো থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও